নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছমহীয়া পৰীক্ষাত অসমীয়াৰ বা আছামিজৰ কোনকেইটা চেপ্টাৰ ইম্পৰ্টেণ্ট হয় বা কোনকেইটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব তাৰ ওপৰত আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। তোমালোকে এই ভিডিঅ'টো প্ৰথম বা শেষলৈকে চাই গৈ থাকিবা। এতিয়া তোমালোকৰ প্ৰথম আহিব অন্যৰ প্ৰতি ব্যৱহাৰ, সময়, অন্ধবিশ্বাস আৰু কুসংস্কাৰ। এই পাঠটো আহিব। আৰু তোমালোকৰ আহিব ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য। পোহৰৰ বাটেৰে আগবঢ়া গাঁওখন এইটো নাহে, এইটো তোমালোকৰ ফাইনেলত আহিব বা এনুৱেলত আহিব। যুঁজ আহিব ছমহীয়া পৰীক্ষাত। পদ্যাংশ আহিব শিশুলীলা, মানৱ বন্দনা, গীত আৰু ছবি আহিব। ইয়াৰ পাছত তোমালোকে ব্যাকৰণ চাব লাগিব, নত্ববৃদ্ধি, ক্ষত্ৰবৃদ্ধি, সমাৰ্থ শব্দ, বিপৰীতাৰ্থ শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস, অনুৰূপ শব্দ আদি। ইয়াৰ উপৰিও তোমালোকে কি চাব লাগিব মই তোমালোকক দেখাই আছোঁ। তোমালোকে চাব লাগিব ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন। তাৰ পাছত তোমালোকে চাব লাগিব বা তোমালোকৰ আহিব ৰচনা আহিব, দ্ৰুতপাঠ আহিব আৰু তোমালোকৰ গদ্যাংশ কি আহিব তোমালোকক কৈ আছোঁ। গদ্যাংশত আহিব চুৰ ধৰা, সন্মান। পদ্যাংশত আহিব হনুমন্তৰ লংকা দৰ্শন। ইয়াত আৰু ব্যাকৰণ কি আহিব? ব্যাকৰণ আহিব বিপৰীত শব্দ বা বিপৰীতাৰ্থ শব্দ, সমাৰ্থ শব্দ, জুৰীয়া শব্দ, আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ, মানে প্ৰাচীন অসমীয়া কেনেকৈ আধুনিক অসমীয়ালৈ পৰিৱৰ্তন কৰিব পাৰি তাক তোমালোকে চাব লাগিব। মুঠ নম্বৰ আহিব 100। এতিয়া তোমালোকে অসমীয়া সাহিত্য চয়নিকা নৱম শ্ৰেণীৰ বাবে এই পাঠ্যপুথিত তোমালোকে এইখিনি পাবা। আৰু যদি তোমালোকৰ ব্যাকৰণৰ কিছুমান কুৱেশ্যনছ লাগে বা ব্যাকৰণৰ কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিব সেইখিনি যদি তোমালোকে বিচাৰা তোমালোকে মোক কমেণ্ট কৰি জনাব পাৰা। মই তোমালোকক ইয়াৰো ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকৰ যদি ভাৱ সম্প্ৰসাৰণ, বাক্য ৰচনা, আবেদন লিখন যদি কেনেকৈ কৰে তোমালোকে নাজানা, তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা। তোমালোকক মই ইয়াৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰি দিম। ৰচনা কেনেকৈ লিখিব লাগে তাৰ ওপৰতো যদি বিচৰা তোমালোকক মই ৰচনা লিখি ইয়াৰ আৰ্হি তোমালোকক দিবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত তোমালোকে নত্ববৃদ্ধি আৰু ক্ষত্ৰবৃদ্ধি, সমাৰ্থ শব্দ, বিপৰীতাৰ্থ শব্দ, সন্ধি, জুৰীয়া শব্দ যদি তোমালোকে কেনেকৈ কুৱেশ্যনছ আহে বা কেনেধৰণৰ কুৱেশ্যনছ আহিব পাৰে, সাম্ভাৱ্য কুৱেশ্যন যদি তোমালোকক লাগে মই তোমালোকক দিব পাৰিম। বাকী তোমালোকৰ যিখিনি পাঠ আছে পাঠখিনি পঢ়িলে অতি সহজতে বুজি পাব, যিহেতু নিজৰ ভাষা বা অসমীয়া বিষয়টো বা আছামিজ বিষয়টো একেবাৰে সহজ হয়। তোমালোকে এই বিষয়টোত 100ৰ ভিতৰত 100 পাবলৈ চেষ্টা কৰিব পাৰা। আৰু তোমালোকে আমাৰ এই ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিলে অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান সকলো ধৰণৰ কুৱেশ্যনছ তোমালোকে বা কুৱেশ্যনছৰ সম্ভাৰ আমাৰ ভিডিঅ'সমূহৰ জৰিয়তে তোমালোকে পাই গৈ থাকিবা।